गुवाहाटी में मैट्रिमोनियल ऐप की आड़ में धोखाधड़ी का मामला सामने आया है। क्रिश्चियन बस्ती के रॉयल वेडिंग नाम के मैट्रिमोनियल ऐप के मालिक पर कई लोगों से लाखों की धोखाधड़ी का मामला सामने आया है। मैट्रिमोनियल साइट के कार्यालय के कर्मचारी को कन्या के फर्जी अभिभावक बताकर दूल्हे के परिवार से फोन पर धोखाधड़ी करने का आरोप लगा है। मैट्रिमोनियल ऐप की ही एक पूर्व महिला कर्मचारी ने दिसपुर थाने में पीड़ितों की ओर से शिकायत दर्ज कराने की भी बात कही है। रॉयल वेडिंग्स मैट्रिमोनियल कन्साल्टेन्टत मैं एज ए सेल्स एक्जिक्यूटिव हिसापे काम करिছিলোঁ। विगत एक बছৰ ধৰি मैं ताते काम কৰি আছিলোঁ আৰু মানে প্ৰাৰম্ভিক অৱস্থাত মই তেনেকৈ ঠিক ধৰিব পৰা নাছিলোঁ আসলে তাত চলে কি। আপোনাৰ একেইজন ল'ৰা বা একেখন আপোনাৰ ধৰক ছোৱালীৰ প্ৰফাইল তেওঁলোকে বহুতৰ ক্ষেত্ৰত মানে ব্যৱহাৰ কৰে। পিছত মানে আমি গম পালোঁ, মই যেতিয়া পুৰণা হৈ আহিলোঁ গম লোৱাৰ পিছত গম পালোঁ যে মানে তেওঁলোকৰ মাজতে তেওঁলোকে ফোন নাম্বাৰটো এক্সচেঞ্জ কৰে। হয়তো অনাৰৰ নাম্বাৰ দিব বা আপোনাৰ আমাৰ যিবিলাক পুৰণা এমপ্লয়ি হয় তেওঁলোকৰ নাম্বাৰ দিব। ক্লায়েণ্টক ঠগি আছে তেনেকৈ মানে আপোনাৰ নিজৰ নম্বৰ দি পেলাই আপোনাৰ ধৰক কয় যে আপোনাৰ ছোৱালী পচন্দ হোৱা নাই, দেখাত বেয়া বা আপোনাৰ কিবা কুস্তি মেটচ হোৱা নাই, তেনেকৈ কৰি মানে আপোনাৰ কেনচেল কৰাই দিয়ে। পিছত পইচাটো আগতে লৈ আমাৰ ক্লায়েণ্ট দুজনে মানে আপোনাৰ দিছপুৰ থানাতে আপোনাৰ কেছ দিছিলে দুইজন, আপোনাৰ এজন ঘোষ আৰু এজন দাস বুলি কয়, তেওঁলোক দুইজনে আপোনাৰ কেছ দিছিলে। গম পাইছিলে দিছপুৰ থানাতে ফ্ৰড হৈ আছে বুলি। ছেইম ক'বলৈ গ'লে অনাৰ হয় চাটফেৰে মেট্ৰিমোনিয়েল চেণ্টাৰ, আপোনাৰ সেইটো চেণ্ট্ৰেল মলত আছে। তেওঁলোকৰ একেজন অনাৰে আপোনাৰ দুটা অফিচ চলাই আছিলে।